আজি এটা কথা আমি আচৰিত পাইছোঁ আমাৰ যিখন পেপাৰ মিলৰ যিখন মানে কাম কৰি আছে যে ভঙা চিঙাৰ কাম কৰি আছে ইতিমধ্যে আপোনালোকে গম পালে যে এই জাগাখিনি টাটা কোম্পানীক দি দিলে এতিয়া তেওঁলোকে কাম কৰিব সেই পুৰণা যিখিনি বস্তু বিল্ডিং এইখিনি ভাঙাৰ কাৰণে কেডি ষ্টিল আইৰণ এণ্ড ষ্টিল কোম্পানী যাক আমি গায়িকা বুলি কওঁ এই কোম্পানীক দায়িত্ব দিয়া হৈছিলে ইতিমধ্যে কাম চলি আছে অতিকে আচৰিত আৰু দুৰ্ভাগ্যজনক ঘটনা আজি যোৱা 29 তাৰিখে ঘটনাটো হৈছে আপোনাৰ ইয়াৰে তৈয়ব আলী নামৰ এজন কণ্ট্ৰেক্টৰে কেইজনমান মানুহ আনি কামত লগাইছিলে আৰু কাম কৰা মানুহখিনি য'ত কোনো ধৰণৰ ছেফটি মেজাৰ্ছ নাই তেওঁলোকে কাম কৰি আছে ভঙা চিঙাৰ কাম ইন দি মেইন টাইম সেই মানুহজন যেতিয়া ইয়াৰ পৰা পৰি গ'ল তাৰপিছত চিকিৎসাধীন হৈ যোৱাৰ পিছত মৃত হ'ল মানুহজন আচৰিত কথা আজি দুৰ্ভাগ্যজনক কথা যিটো কোম্পানীয়ে কামটো চলাই আছে সেই ঠিকাদাৰে হওক কোম্পানীৰ কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষই আজিৰ তাৰিখত সেই পৰিয়ালৰ লগত কোনো যোগাযোগ কৰা নাই বিশেষকৈ এটা উল্লেখযোগ্য কথা হ'ল যে এই তৈয়ব আলী নামৰ এজন কণ্ট্ৰেক্টাৰ আমি শুনিছোঁ তেওঁ কণ্ট্ৰেক্টাৰ বুলি কিন্তু আজি গম পালোঁ তেওঁ কিবা চাব কণ্ট্ৰেক্টাৰ হয় নেকি তেওঁ মানুহখিনিক প্ৰৰোচনা কৰি আনিছে আৰু তেওঁ মানুহখিনিক ইতিমধ্যে আইনৰ কাষ চাপিব নিদিয়ে এইটো এটা আচৰিত কথা আইনৰ কাষ চাপিব নিদিয়ে কয় তেওঁলোকক যে মই আছোঁ মই মিলাম এই কথাখিনি কৈ ভুক্তভোগী পৰিয়ালক বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰিছে।